আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী গৰাকীয়ে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰি সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই আৰু সেয়া টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ অভিযোগ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাতেই হওক বা ছ'চিয়েল মিডিয়াতেই হওক বা বিভিন্ন আপোনাৰ সাংবাদিকৰ আগতেই হওক তেখেতসকলে অহা 1 অক্টোবৰ তাৰিখৰ পৰা আপোনাৰ অংগনবাদী কৰ্মী আশা কৰ্মী ৰান্ধনী কৰ্মী আৰু গাঁও ফৰদান আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ বিষয়ে তেখেতসকলে উল্লেখ কৰি আহিছিলে বা তেখেতসকলে ঘোষণা কৰি আহিছিলে কিন্তু আপোনাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বাহিৰে অন্য যিবিলাক আমাৰ কৰ্মচাৰী আছে অংগনবাদীয়ে হওক বা আশা কৰ্মীয়ে হওক বা আপোনাৰ গাঁও প্ৰধানেই হওক বা ৰান্ধনী কৰ্মীয়ে হওক তেখেতসকলৰ অহা 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হৈছে আৰু দৰমহা বৃদ্ধিৰ যিখিনি আপোনাৰ সিদ্ধান্ত কেবিনেটত তেখেতসকলে অলৰেডি গ্ৰহণ কৰিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে টিউটৰ ছাৰ বাইদেউসকলক যিখিনি দৰমহা বৃদ্ধিৰ কথা আজি পৰ্যন্ত তেখেতসকলে কোনো এটা কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ নকৰিলে কেৱল ঘোষণাতে আবদ্ধ হৈ আছে আৰু সেয়ে টিউটৰ ছাৰ বাইদেউসকলে গুৰুত্বপূৰ্ণভাৱে তেখেতসকলে আশা কৰি আহিছিলে যে 1 অক্টোবৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ মতে সেই টিউটৰ ছাৰ বাইদেউসকলৰো দৰমহা বৃদ্ধি হ'ব তেখেতসকলে এই আশাবাদী হৈ আছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে আজি এই 3 অক্টোবৰ পালেহি কিন্তু আজিলৈকে আমাৰ কোনো এটা কেবিনেটত সেই টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে উপস্থাপন নকৰাটো বা টিউটৰ ছাৰসকলৰ দৰমহা বৃদ্ধিৰ সম্পৰ্কে আলোচনা নকৰাটো তেখেতসকলে চিন্তিত হৈ পৰিছে আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ টিউটৰসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত কি বুলি কৈছিলে সেইখিনি ভিডিঅ' ক্লিপছ আপোনালোকে এবাৰ চাই লওক টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাদী কৰ্মীৰ বাঢ়িব সহায়িকাৰ বাঢ়িব ৰান্ধনীৰ বাঢ়িব টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব আপোনালোকে নিশ্চয় শুনিলে মাননীয় মুখ্যমন্ত্ৰীয়ে কি ধৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু টিউটৰ ছাৰ বাইদেউসকলৰ বাহিৰে তেখেতসকলে যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইখিনি প্ৰতিশ্ৰুতি তেখেতসকলে পালন কৰিছে কিন্তু টিউটৰ ছাৰ বাইদেউসকলক যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে দৰমহা বৃদ্ধিৰ সন্দৰ্ভত কিন্তু আজিলৈকে কোনো এটা কেবিনেটত টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱটো নাহিলে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকল এতিয়া চিন্তিত হৈ আছে কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে আপোনাৰ নিৰ্বাচনী সভাই হওক বা আপোনাৰ বিভিন্ন ছ'চিয়েল মিডিয়াৰ আগতেই হওক তেখেতসকলে সেইখিনি ঘোষণা কৰি আহিছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি হ'ব তেখেতসকলক যিমান পাৰে দৰমহা বৃদ্ধি কৰি দিয়া হ'ব বুলি তেখেতসকলে ঘোষণা কৰাৰ পাছতো আজিলৈকে কোনো এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ নকৰাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে চিন্তিত হৈ পৰিছে সেয়েহে মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ পৰা গুৰুত্বপূৰ্ণভাৱে তেখেতসকলক অনুৰোধ জনাইছে যে তেখেতসকলে ঘোষণা কৰাৰ মতেই এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধা কৰক আৰু অতি সোনকালে তেখেতসকলক 1 অক্টোবৰৰ পৰা যিখিনি দৰমহা বৃদ্ধিৰ বিষয় বা যিখিনি প্ৰস্তাৱ আনিব লাগে সেইখিনি আপোনাৰ নেক্সট যিখিনি এতিয়া কেবিনেট হ'ব সেই কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলক অনুৰোধ জনাইছে সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি মতে সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হকে আপোনালোকে যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি কৰক আৰু অতি সোনকালে আপোনালোকৰ যিখিনি পৰৱৰ্তী পৰ্যায়ত যিবিলাক কেবিনেট হ'ব সেই কেবিনেটত টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধান কৰি তেখেতসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত আপোনালোকে যেন ভাল খবৰ ঘোষণা কৰিব বুলি টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে অক্টোবৰ মাহতে তেখেতসকলে সেইখিনি ঘোষণা কৰিব বুলি আশাবাদী কাৰণ যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে 1 অক্টোবৰৰ পৰা টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি হ'ব বুলি কিন্তু আজিলৈকে কোনো এটা কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ নকৰাত টিউটৰ ছাৰ বাইদেউসকলে চিন্তিত হৈ পৰিছে সেয়েহে মাননীয় মুখ্যমন্ত্ৰীলৈ তেখেতসকলে অনুৰোধ জনাইছে যে আমাৰ যিখিনি কেবিনেটত প্ৰস্তাৱ ল'ব লাগে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত সেইখিনি অতি সোনকালে ল'ব লাগে আৰু ইয়াৰ পাছতে মই আকৌ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কিদৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্দৰ্ভত 1 অক্টোবৰৰ পৰা যে দৰমহা বৃদ্ধিৰ বিষয়টো কি ধৰণে তেখেতসকলে কৈছিলে বা ঘোষণা কৰিছিলে সেই বিষয়েও আপোনালোকৰ লগত মই তেখেতসকলৰ ভিডিঅ' ক্লিপছটো শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একেলগে ভিডিঅ'টো চাই থাকিব টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে আৰু কেবিনেটে যিমতে সিদ্ধান্ত লয় সেইমতে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় শুনিলে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত কি বুলি মন্তব্য কৰিছিলে আৰু তেখেতসকলে উল্লেখ কৰিছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত তেখেতসকলৰ যো-জা চলি আছে আৰু কোনো এটা কেবিনেটত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰি সেইখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব কিন্তু কোনটো কেবিনেটত তেখেতসকলে সেইখিনি প্ৰস্তাৱ গ্ৰহণ কৰিব সেয়ে টিউটৰ ছাৰ বাইদেউসকলে মাননীয় শিক্ষামন্ত্ৰীক প্ৰশ্ন কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু উল্লেখ কৰিছিলে যে আপোনাৰ 1 অক্টোবৰ তাৰিখৰ পৰা টিউটৰ ছাৰ
চাৰবাইদেউসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব তেখেতসকলৰ সমস্যাখিনি সমাধান কৰা হ'ব বুলি তেখেতসকলে ঘোষণা কৰা হৈছিলে আৰু তাৰ পাছতে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়েও বিভিন্ন মিটিঙে মাটাঙে বা নিৰ্বাচনী প্ৰচাৰত তেখেতসকলে কৈ আহিছিলে বা ছ'চিয়েল মিডিয়াৰ আগতো তেখেতসকলে বক্তব্য ৰাখিছিলে যে বা ঘোষণা কৰিছিলে যে টিউটৰ চাৰবাইদেউসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অহা 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব আৰু কোনোবা এটা কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা মাননীয় শিক্ষামন্ত্ৰীয়ে কৈছিলে কিন্তু আজিলৈকে কোনো এটা কেবিনেটত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ নকৰিলে যিহেতু তেখেতসকলে উল্লেখ কৰিছিলে যে আপোনাৰ 1 অক্টোবৰ আগৰ কেবিনেটবিলাকত তেখেতসকলৰ সমস্যাৰ প্ৰতি উত্থাপন কৰা হ'ব আৰু কোনোবা এটা কেবিনেটত বিশেষকৈ 10 অক্টোবৰ আগত যিমানবিলাক কেবিনেট হ'ব সেই কোনোবা এটা কেবিনেটত তেখেতসকলে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিলে কিন্তু আজিলৈকে কোনো এটা কেবিনেটত টিউটৰ চাৰবাইদেউসকলৰ বিষয়ে উত্থাপন নকৰাটো বা উত্থাপন কৰিবলৈ আমাৰ টিউটৰ চাৰবাইদেউসকলে দেখি নোপোৱাটো তেখেতসকলৰ কাৰণে খুব এটা চিন্তনীয় হৈ পৰিছে আৰু সেইবাবে মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক তেখেতসকলে খৰ জোৰে অনুৰোধ কৰিছে যে তেখেতসকলৰ ঘোষণা কৰা মতে টিউটৰ চাৰবাইদেউসকলৰ সমস্যাখিনি সমাধান কৰক আৰু অতি সোনকালে তেখেতসকলৰ বিষয়টো কেবিনেটত উত্থাপন কৰি টিউটৰ চাৰবাইদেউসকলৰ দৰমহাৰ বৃদ্ধিৰ বিষয়টো আনিব লাগে বুলি তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কৰিব বুলি তেখেতসকলে আশাবাদী আৰু বিষয়টো নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ টিউটৰ চাৰবাইদেউসকলে সামান্য এটা ফাঁড়িটোকে লৈ তেখেতসকলে কৰ্মত নিয়োজিত হৈ থাকিবলগীয়া হৈছে আৰু সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে বিবেচনা কৰি নিশ্চয়কৈ সেই টিউটৰ চাৰবাইদেউসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰি তেখেতসকলক সমকামৰ সমবেতন প্ৰদান কৰিব বুলি আমিও মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ জনাইছো কাৰণ যিহেতু এই টিউটৰ চাৰবাইদেউসকলে এজন ৰেগুলাৰ শিক্ষকে যি ধৰণে কৰ্মত নিয়োজিত হৈ ৰাতিপুৱাৰ পৰা তেখেতসকলে যি ধৰণৰ আপোনাৰ বিদ্যালয়ৰ ছুটিৰ সময়লৈকে কৰ্মত নিয়োজিত হৈ থাকে টিউটৰ চাৰবাইদেউসকলে একে সময়তে কৰ্মত নিয়োজিত হৈ থাকে কিন্তু দৰমহাৰ ক্ষেত্ৰত তেখেতসকলক তাৰ ঠাইমত ৰখাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীসকললৈ বাৰম্বাৰকৈ আমাৰ টিউটৰ চাৰবাইদেউসকলে অনুৰোধ জনাই আহিছে যে অতি সোনকালে টিউটৰ চাৰবাইদেউসকলক সমকামৰ সমদৰমহা প্ৰদান কৰিব লাগে আৰু সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰি আহিছে আৰু বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন নিৰ্বাচনী সভাত বা ছ'চিয়েল মিডিয়াৰ আগত তেখেতসকলে ঘোষণা কৰিছিলে যে অহা 1 অক্টোবৰ তাৰিখৰ পৰা টিউটৰ চাৰবাইদেউসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব তেখেতসকলক সমকামৰ দৰমহা প্ৰদান কৰাৰ কথা তেখেতসকলে ঘোষণা কৰিছিলে কিন্তু আজিলৈকে সেইখিনি সিদ্ধান্ত গ্ৰহণ নকৰাত বা কোনো এটা কেবিনেটত উত্থাপন নকৰাত বা কোনো এটা কেবিনেটত তেখেতসকলে সিদ্ধান্ত গ্ৰহণ নকৰাত টিউটৰ চাৰবাইদেউসকলে অসন্তুষ্টত ভুগি আছে আৰু তেখেতসকলে বহুত চিন্তিত হৈ পৰিছে আৰু ঠিক তেনেকৈ যদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যদি ঘোষণা কৰাৰ পাছতো আমাৰ টিউটৰ চাৰবাইদেউসকলৰ প্ৰতি তেখেতসকলে যদি সজাগ নহয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত টিউটৰ চাৰবাইদেউসকলে তীব্ৰভাৱে আন্দোলন কৰা এটা হুংকাৰ প্ৰদান কৰিছে বা তেখেতসকলে আন্দোলন কৰি যোৱাৰ এটা প্ৰতিজ্ঞাবদ্ধ হৈছে কিয়নো তেখেতসকলৰ সমকামৰ সমমৰ্যাদা বিচাৰি তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে তেখেতসকলে আন্দোলন কৰি আহিছে আৰু সেই বিচাৰি তেখেতসকলে নিবেদন কৰি আহিছে মাননীয় মুখ্যমন্ত্ৰীক লগ কৰিবলৈকো কিন্তু মাননীয় মুখ্যমন্ত্ৰী আজিলৈকে টিউটৰ চাৰবাইদেউসকলক লগ দিয়া নাই আৰু সেয়ে তেখেতসকলে অসন্তুষ্ট হৈ টিউটৰ চাৰবাইদেউসকলে এতিয়া যদিহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীয়ে যদি ঘোষণা কৰা মতে টিউটৰ চাৰবাইদেউসকলক যদি দৰমহা বৃদ্ধি নকৰে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে তীব্ৰভাৱে আন্দোলন কৰি যোৱাৰ এটা হুংকাৰ প্ৰদান কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছো অতি সোনকালে টিউটৰ চাৰবাইদেউসকলক আপোনালোকে ঘোষণা কৰা মতে 1 অক্টোবৰৰ পৰা যিখিনি দৰমহা আপোনালোকে প্ৰদান কৰিম বুলি কৈছিলে দৰমহা বৃদ্ধি কৰাৰ কথা যিখিনি আপোনালোকে ঘোষণা কৰিছিলে সেইমতে আপোনালোকে কেবিনেটত উত্থাপন কৰি অতি সোনকালে অক্টোবৰ মাহৰ পৰা কাৰ্যকাৰী হোৱাকৈ তেখেতসকলক সেই দৰমহা বৃদ্ধি কৰক আৰু সেই আপোনালোকলৈ কৰজোৰ অনুৰোধ কৰিছো আৰু প্ৰতিগৰাকী টিউটৰবোৰে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকক শ্বেয়াৰ কৰি দিব যাতে নেকি টিউটৰ চাৰবাইদেউসকলে পৰৱৰ্তী পৰ্যায়ত যি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব কেন্দ্ৰীয় কমিটিয়ে সেই প্ৰতি আমাৰ সাধাৰণ টিউটৰ চাৰবাইদেউসকলে সজাগ হৈ থাকিব পাৰে সেই আপোনালোকে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো আৰু আজিলৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় আইকম